সমাগত পোহৰৰ উৎসৱ দীপাৱলী প্ৰত্যেক বছৰে দেৱালীৰ এইকেইটা দিনত ফটকা আতচবাজিৰ পয়োভৰ অধিক দেখিবলৈ পোৱা যায়। মাটিৰ চাকি জ্বলাই দীপাৱলী উদযাপনৰ সমান্তৰালকৈ চহৰ অথবা গ্ৰামাঞ্চলত বম ফটকা আতচবাজিৰে আকাশ পোহৰাই তোলে। কিন্তু এই ফটকা আতচবাজিৰ পৰিৱেশ পাৰিপাৰ্শ্বিকতা মানৱ শৰীৰৰ বাবে কিমান ক্ষতিকাৰক জানেনে? দেৱালী এটা পোহৰৰ উৎসৱ, কিন্তু পোহৰৰ উৎসৱত আজিকালি আমি ফটকাৰ উৎসৱ কৰিছোঁ আৰু তাৰ ফলত হৈছে কি ফটকাৰ কাৰণে মানুহৰ হাত মুখ আনকি চকু পুৰি পেলাই নষ্ট হোৱা দেখিছোঁ। এই ফটকা ফুটোৱাৰ ফলত আমাৰ মুখ জ্বলে, হাত জ্বলে, গা জ্বলে। এই বায়ু প্ৰদূষণ শব্দ প্ৰদূষণৰ কাৰক ফটকা আতচবাজি। ফটকা আতচবাজিৰ পৰা নিৰ্গত বেৰিয়াম নাইট্ৰেট, লিথিয়াম, মাৰ্কাউৰি, আৰ্ছেনিকযুক্ত বিষাক্ত গেছে আমাৰ শৰীৰত মাৰাত্মক হাওঁফাওঁজনিত ৰোগ, বিকল বৃক্ক, কৰ্কট ৰোগ, শ্বাস প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি কৰে। ই বায়ু প্ৰদূষণ কৰে আৰু শব্দ প্ৰদূষণ কৰে। আমাৰ গুৱাহাটীখন ইতিমধ্যে আমাৰ ডেঞ্জাৰাছ লেভেলত আছে বায়ু প্ৰদূষণত। গতিকে এই ডেঞ্জাৰাছ লেভেলত থকা আমাৰ বায়ুখিনিক আমি যদি আৰু ফটকা ফুটাই নষ্ট কৰোঁ, য'ত ফটকাত যথেষ্ট পৰিমাণে আমাৰ বেৰিয়াম, লিথিয়াম, নাইট্ৰাছ অক্সাইড আদি নানা ধৰণৰ মেটেলিক জাতীয় বস্তু ওলাই যায় আৰু এইবোৰে আমাৰ যথেষ্ট পৰিমাণে হাওঁফাওঁত অনিষ্ট কৰে আৰু শব্দ প্ৰদূষণৰ কাণ নষ্ট কৰে। গতিকে এই পৰিৱেশ যদি আমি উন্নত কৰিব পাৰোঁ, তাৰ কাৰণে আমি আচলতে এই দেৱালীৰ সময়ত ফটকা পৰিহাৰ কৰা। তদুপৰি ফটকা আতচবাজিৰ শব্দ জীৱকুল পক্ষীকুলৰ বাবে অতিশয় হানিকাৰক। উল্লেখ্য যে ফটকা আতচবাজিয়ে আপোনাৰ জীৱন অন্ধকাৰ কৰিব পাৰে যদিহে আপুনি যৎকিঞ্চিত সাৱধান নহয়। প্ৰতি বছৰে ফটকা, কলগছ, আতচবাজি ফুটাই বহু লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দীপাৱলীত 2019 বৰ্ষত মুঠ 51 জন লোক আঘাতপ্ৰাপ্ত হৈছিল। 2020-21 বৰ্ষত ক্ৰমান্বয়ে 4ৰ পৰা 18 জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰে 72.1% লোক কলগছ জ্বলাই হৈছে আঘাতপ্ৰাপ্ত। পূৰ্বৰ তুলনাত দীপাৱলীৰ সময়খিনিত আঘাতপ্ৰাপ্তৰ সংখ্যা কমিছে যদিও ফটকা আতচবাজি মুক্ত পৰিৱেশ গঢ়াৰ বাবে নেম কেয়াৰ হাস্পাতালৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ পৰা সমগ্ৰ অসমবাসীলৈ অনুৰোধ। ফটকা আতচবাজিৰে নহয়, চাকিৰ পোহৰেৰে উজ্বলাই তোলক চৌপাশ। পোহৰৰ উৎসৱ দীপান্বিতাক আমি পোহৰেৰে উদযাপন কৰিব বিচাৰিছোঁ। আতচবাজি বা ফটকা ফুটাই আমি শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণৰ পৰা আমি বিৰত থাকিব লাগে। মুঠতে ফটকা ফুটোৱাৰ কোনো কাৰণেই থাকিব নালাগে, কাৰণ দেৱালীটো আছিল আগতে কেৱল পোহৰৰ উৎসৱ। আমি ফটকাটো সংযোজন কৰিছোঁ, গতিকে আমি নিশ্চয়কৈ পৰিহাৰ কৰিব পাৰোঁ। প্ৰতিবাৰৰ দৰে এইবাৰো দেৱালীৰ প্ৰাক মুহূৰ্তত সজাগতাৰ সৃষ্টিৰ বাবে নেম কেয়াৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ পৰা গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপ। দীপাৱলীৰ সময়ত আঘাতপ্ৰাপ্ত হ'লে প্ৰাথমিক চিকিৎসা হিচাপে কি কৰিব লাগে তাৰো পৰামৰ্শ দিলে চিকিৎসকে। প্ৰশ্ন হয়, যি সময়ত ফটকা আতচবাজিৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰিলে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে কেজৰিৱাল চৰকাৰে, তেনে সময়ত অসমতো তেনে এক ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰেনে? ভিডিঅ' জাৰ্নেলিষ্ট বিজয়লক্ষ্মী বসুমতাৰীৰ সহযোগত পল্লৱী বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।